Hello, hello, more con money bhaiti bunti. Welcome to my YouTube channel, Accountancy Smart Concept. মই সজল দত্ত, Associate Professor. আজি মই তোমালোকক শিকাম যিখিনি শিকাৰতো মেইন পইণ্ট শিকাই লৈছোঁ, আউটষ্টেণ্ডিং কি হয়, ক্লোজিং ষ্টক ক'ত যায়, এইখিনিতো শিকাই লৈছোঁ। আজি স্পেচিয়েলি মই শিকাম তোমালোকক GST ৰিলেটেড মেটাৰ। ঠিক আছে, GST ৰিলেটেড মেটাৰখিনি শিকাম। ঠিক আছে, মনত ৰাখিবা যে GST ৰিলেটেড মেটাৰবিলাক আমাৰ এনেকা দিয়ে কুৱেশ্যনৰ ট্ৰায়েল বেলেঞ্চৰ ডেবিটত দিয়ে পাৰ্চেজ ৰিলেটেড GST আৰু ডেবিটত মানে এছেটছত দিয়ে, ডেবিটত দিয়ে আৰু ক্ৰেডিটত দিয়ে আউটপুট GST। মানে ক্ৰেডিট মানে এইটো আমাৰ লাইবিলিটি আৰু ডেবিটত বহাইছোঁ মানে এইটো আমাৰ এছেটছ আছে। ঠিক আছে, বুজি পালোঁ। এতিয়া GSTৰ আৰু বহুত কথা আছে। আমি যে GST কিনিলোঁ আৰু লগে লগে পাই যাম এনেকুৱা কথা নহয়। ITC পাই যাম, ইনপুট GST ক্ৰেডিট যে পাই যাম আমি লগে লগে মাইনাছ। এয়া বহুত কানুনী আইনৰ কথা আছে। সেই মানুহজনে যি মানুহজনৰ পৰা কিনিছিলোঁ সেই মানুহজনে GSTটো ঠিকমতে পে'মেণ্ট কৰিছে নাই। মই যিখিনি কিনিছোঁ সেইখিনিৰ ওপৰত যাৰ পৰা কিনিছোঁ সি GST দিছে নে নাই গভৰ্ণমেণ্টক সময়ত, সেইটো চাব লাগে। আৰু বহুত 4টা পইণ্ট আছে, এইবিলাক নকওঁ, মোৰ বেয়া হৈ যাব। ঠিক আছে, এইটো টাইম আহিব, টাইমত বিকমত অলপ পাবা আৰু CA ইণ্টাৰত গৈ ভালকৈ শিকাম। CA যেতিয়া পঢ়িবা তেতিয়া মই ভালকৈ কৰাম সেইটো। ঠিক আছে, GST যেতিয়া পঢ়াম তেতিয়া মই শিকাই দিম। এতিয়া তোমালোকৰ অকল এইখিনি মনত ৰাখিবা, পাৰ্চেজ ৰিলেটেড খৰচ যিখিনি আমি পাইছোঁ এয়া GST হৈছে, এইখিনি ডেবিটত থাকে আৰু চেল কৰি কিনি GST যিখিনি পাইছোঁ সেইখিনি ক্ৰেডিটত থাকে। হৈ গ'ল। ইয়াৰ মাজত এটা বস্তু হ'ল, আমি যদি কোনোবাক ধৰা এই এটা মাজত এটা পইণ্ট সোমাই দিছে, আমি যদি কোনোবাক গিফ্ট কৰিছোঁ, এডভাৰটাইজমেণ্টৰ কাৰণে খৰচ কৰিছোঁ, এইবিলাকৰ ওপৰত এই যে গুডছখিনিৰ ওপৰত যি GST হ'ব সেইখিনি আমি চেল কৰি যিখিনি পালোঁ সেইখিনি আমাৰ লাইবিলিটি, তাৰ পৰা কমাব নোৱাৰিবা। সেইটোৰ ITC নাপাবা। ITC মানে আমি পাৰ্চেজ কৰাৰ টাইমত যিখিনি দিছিলোঁ সেইখিনি মাইনাছ কৰাৰ আমাৰ ৰাইট নাই। চেল কৰি যিখিনি পালোঁ তাৰ পৰা আমাৰ মাইনাছ কৰাৰ ৰাইট নাই। কি বস্তু? গিফ্ট যদি কৰোঁ আৰু এডভাৰটাইজমেণ্টৰ কাৰণে আমি দিলোঁ, কিয় নাই ৰাইট, এইটোৰ আৰু বহুত ভিতৰুৱা কথা আছে। ঠিক আছে, এইকাৰণে একেবাৰে বান্ধি কিনি টাইট কৰি দিছে। GST আইনটো অনাৰ আগত বহুত ৰিচাৰ্চ কৰা হৈছে, যি কাণ্ট্ৰিত GST আছে সিহঁতে কেনেকুৱা কৰি আছে। এইবিলাক চব আইন কানুন লৈ এইটো কমিটি বনাইছে আৰু ডিছকাছ হৈছে। চব দলৰ মানুহ আছিলে তাতে। ঠিক আছে, চব দলৰ মানুহে মিলি এই টেক্সটো আনিছে। বুজি পাইছে? এতিয়া উল্টা ফুল্টা কোনোবাই মাতে, এইবিলাক মানে এই যে কি কয় ভৌ কৰি আছে, এইবিলাকক সুধিলে হৈ যাব। বোলে GST যেতিয়া টেক্স বনোৱা হৈছিলে তেতিয়া আপুনিতো আছিলে দাদা, তেনেহ'লে আপুনি GSTৰ বদনাম কৰি আছে কিয়? সুধিলে হ'ল। ঠিক আছে, এতিয়া কথা হ'ল যে এইখিনি আমি কেনেকৈ আঁতৰাইম মানে পাৰ্চেজৰ পৰা। দেখা 3000ৰ লগত যিখিনি টেক্স আছে 18% টেক্স আছে, কুৱেশ্যনত দিয়া আছে। তো এইখিনি আমি আগত আঁতৰাই ল'ম। 270 আৰু 270
3000 টকাৰ ওপৰত হ'ল 540 টকা, এইটো 270 হ'ল CGST আৰু 270 হ'ল SGST, এইখিনি আমি গম পাই গ'লোঁ। তেনেহ'লে আমাৰ টোটেল CGST হ'ল যিমান টকা, ঠিক আছে, ইনপুট CGST আমি পাৰ্চেজ কৰাৰ টাইমত কিমান দিছিলোঁ, তো এইটোৰ ওপৰত হ'ল 18,000 টকাৰ পৰা 270 টকা মাইনাছ হৈ গ'ল। হোৱাৰ পিছত যি এমাউণ্টটো হ'ব, এই এমাউণ্টটো আমি আউটপুট GSTৰ পৰা মাইনাছ কৰিব পাৰিম, ঠিক আছে। তেনেহ'লে এইখিনি কথা মানে মেইন কথাটো হ'ল এই 270 টকাটো আমি ইয়াৰ পৰা মাইনাছ কৰি দিম, তাৰ মানে এইটো হ'ব আমাৰ লছ। তো এডভাৰটাইজমেণ্ট কিমান হ'ব টোটেল, আমি পেইড কৰিছিলোঁ 3000 টকাৰ গুডছ আৰু লগতে 540 টকাৰ টেক্সখিনিও আমাৰ ভৰিব লাগিব। এইখিনি আমি চেল কৰি যিখিনি টেক্স পাইছিলোঁ তাৰ পৰা মাইনাছ কৰিব নোৱাৰোঁ। এইখিনি মই ৱৰ্কিং নোটত ভালকৈ কৈ দিছোঁ। ঠিক আছে, এইখিনি হ'ল এডভাৰটাইজমেণ্ট। এডভাৰটাইজমেণ্টত হৈ গ'ল 3540 টকা, 3000 প্লাছ তাৰ লগত 540 টকা। এই টেক্সখিনি আমি চেল কৰি যিখিনি পাইছোঁ তাৰ পৰা মাইনাছ কৰিব নোৱাৰোঁ, ঠিক আছে। এইখিনি হৈ গ'ল, এইখিনি কথা আৰু একো নাই। আৰু ইয়াতে কি কৰিব, আউটপুট GSTৰ পৰা ইনপুট GST মাইনাছ কৰিলোঁ, লিখিলোঁ। আউটপুট GSTৰ পৰা ইনপুট GST মাইনাছ কৰিলোঁ, তাৰপিছত লিখি দিলোঁ। এতিয়া এনেকুৱা হৈছে, যদি আউটপুট GST কম হ'লহেঁতেন আৰু ইনপুট GST বেছি হ'লহেঁতেন, তেনেহ'লে বস্তুবিলাকক আমি ৰাইট ছাইডত লিখিলোঁহেঁতেন। বুজি পাইছানে নাই? আউটপুট GST এতিয়া হ'ল 26,100 আৰু ইনপুট GST হ'ল 17,330 টকা। তাৰ মানে আমি যেতিয়া বেলেঞ্চ শ্বীট বনাওঁ 8,370 টকা আমাৰ দিবলগীয়া আছোঁ। এই কাৰণে এইটো লাইবিলিটি ছাইডত বহিছে। আৰু ইনপুট GST বেছি হ'লে আৰু আউটপুট GST কম হ'লে অপজিট ছাইডত বহিলে হয়, এছেট ছাইডত বহিলে হয়। এইখিনি কথা। আৰু কথাটো ইয়াতে আনি সোমাইছে, পেচ লগাইছে, ঠিক আছে, অলপ মূৰ ঘূৰাৰ কাৰণে। এইটো আমাৰ জানিব লাগে যে আমি যদি কোনোবাক গিফ্ট দিওঁ বা আমি এডভাৰটাইজমেণ্টৰ কাৰণে খৰচ কৰোঁ, তেনেহ'লে GSTৰ কিতাপত পৰিষ্কাৰ লিখা আছে, এই টেক্সখিনি আপুনি পাৰ্চেজ কৰিছে বা কিবা বস্তু কোনো এছেটছ ইউজ কৰি আছে, সেইটোৰ কাৰণে যিখিনি GST হ'ব, সেইখিনি আপুনি চেল কৰি যিমান পালে তাৰ পৰা আপুনি মাইনাছ কৰিব পাৰিব। কিন্তু যদি আপুনি কোনোবাক গিফ্ট দিয়ে বা এডভাৰটাইজমেণ্টৰ কাৰণে ইউজ কৰে, তেনেহ'লে সেই বস্তুৰ ওপৰত যিখিনি টেক্স হ'ব, সেইখিনি আপুনি আউটপুট GST চেল কৰি যিখিনি পালে তাৰ পৰা মাইনাছ কৰিব নোৱাৰিব। পৰিষ্কাৰ লিখা আছে। এইখিনি তুমি জানানে নাই? এই বস্তুটো টেষ্ট কৰিছে, তোমালোকৰ ইয়াতকৈ বেছি নাহে ঝামেলা। আর তোমার জিএসটি সম্পর্কে মই জার্নাল এন্ট্রি কৰাই থৈছোঁ। কি কয়, সাবডিভিজন অফ জাৰ্নাল চেপ্টাৰত গ'লে পাই যাবা। তাতে GSTৰ ওপৰত জাৰ্নাল কৰি থৈছোঁ। এইটো এটা 3 মাৰ্ক বা 5 মাৰ্কৰ এটা
কুৱেশ্যন আহি যায়, চাই ল'বা। 5 মিনিট লাগিব, শিকি ল'বা, দেখিবা একো নাই। ঠিক আছে, আৰু কেনেকৈ এডজাষ্ট কৰে এইটো চাই ল'বা, ৱৰ্কিং নোটটো দিয়া আছে। আর জিএসটি খালি যে আমি কিনিছোঁ আৰু টেক্স দিছোঁ আৰু চেল কৰিলোঁ আৰু মাইনাছ কৰি দিলোঁ, এনেকুৱা নহয়। ইয়াৰ আৰু বহুত পেজ আছে। যি মানুহজনে কিনিছোঁ, যি মানুহজনৰ পৰা, সেই মানুহজনে চৰকাৰক টেক্স দিছেনে নাই সেইখিনিও চাব। এইটো সিহঁতৰ ছিষ্টেম আছে, ছিষ্টেমত মাৰিলে 1 ছেকেণ্ডত আহি যাব তোমাৰ এই বিল নম্বৰত যি টেক্সটো চৰকাৰে পাইছেনে নাই। যদি নাপায় তেনেহ'লে মাইনাছ কৰিব নোৱাৰিবা। আৰু 3টা কথা আছে, বাদ দিয়া। এইটো 4টা পইণ্ট আছে যে কোন কোন ছিটুৱেশ্যনে তুমি ITC পাবা, মানে মাইনাছ কৰাৰ, তোমাৰ যে টেক্স দি আহিছা সেইখিনি মাইনাছ কৰা, চেল কৰি যিখিনি পাইছা তাৰ পৰা মাইনাছ কৰিব পাৰিবা কোন কোন কেছত, আৰু কোন কোন কেছত নাপাবা, এইখিনিও আছে। ঠিক আছে। আৰু ইয়াৰ পিছত আছে তোমাৰ ৰিকনচিলিয়েশ্যন, GST ৰিকনচিলিয়েশ্যন, বেংক ৰিকনচিলিয়েশ্যন যেনেকুৱা আছে, GST ৰিকনচিলিয়েশ্যনো আছে। ঠিক আছে, এইবিলাক পিছত শিকিবা লাহে 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 লাহে। তো এইখিনি হ'ল তোমাৰ টোটেল পেকেজ। এই তোমাৰ ফাৰ্ষ্ট ইয়াৰৰ কাৰণে এইখিনি, ক্লাছ 11ৰ কাৰণে ঠিক আছে। ঠিক আছে, এতিয়া চাই ল'বা। আৰু কিবা যদি মোৰ মনত পৰে বা লাগে, চাওঁ, দিম। আৰু তো এইবিলাক মই ভিডিঅ' আপলোড কৰিলে তোমালোকৰ ওচৰত যেতিয়া যাব, কেনেকুৱা গম পাবা? তোমালোকে গমেই নাপাবা। সেইকাৰণে ছাবস্ক্ৰাইব কৰি থবা। আৰু নিডি ল'ৰা ছোৱালী তোমাৰ বন্ধু বান্ধৱ আছে, এইবিলাকক দিবা। আৰু স্পেচিয়েলি গাঁৱে ভূঞে যিবিলাক ষ্টুডেণ্ট থাকে, সিহঁতৰ বহুত প্ৰব্লেম হয়। মোৰ জানা আছে, মোৰ ঘৰৰ গাঁৱত আছিলে, এতিয়া চহৰত হৈছে, গাঁৱতো আছে। আমি গাঁৱতো গাঁৱৰ হেৰিও জানো, চহৰ মানে টাউনৰো জানো, চব জানো কোন কেনেকুৱা পৰিস্থিতিত আছে। তো এইকাৰণে মই স্পেচিয়েলি এইবিলাক গাঁৱৰ ল'ৰা ছোৱালীৰ কাৰণে বনাইছোঁ। বা চহৰৰ বহুত মানুহ আছে, বহুত কিবা কিবি প্ৰব্লেমৰ কাৰণে টিউশ্যন ল'ব পৰা নাই, বা ক্লাছ কৰিব পৰা, কলেজত ক্লাছ কৰিব পৰা নাই, সিহঁতে প্ৰব্লেমত ফাঁচি আছে। তোমালোকৰ বন্ধু বান্ধৱবিলাকক শ্বেয়াৰ কৰিবা। এইবিলাক শ্বেয়াৰ, ছাবস্ক্ৰাইব, লাইক, কমেণ্ট এইবিলাক কৰোঁতে পইচা নালাগে। আমি তোমালোকৰ কাৰণে কষ্ট কৰি আছোঁ, তোমালোকেও কষ্ট কৰা অলপ। খালি আঙুল দি এইটো হেৰি কৰিবা, এটা বুজি পাইছা? তোমালোকে কৰিলে তোমালোকৰ ভাল হ'ব। মানুহৰ উপকাৰ কৰিলে ভাল হয়। মই কৰি আছোঁ নাজানো, একো নহয়, কিন্তু ভগৱানৰ ওচৰততো মই ক'ব পাৰিম যে নাই, মই মানুহক সাহাৰ্য কৰাৰ কাৰণে মই হেৰি কৰিছিলোঁ, চেষ্টা কৰিছোঁ। কৰিব পৰা নাই কিবা কাৰণে, আপুনিও দেখিছে। ভগৱানক মই ক'ব পাৰিম, মই মানুহক চেষ্টা কৰি আছোঁ, মই যাতে মোৰ অসমৰ কোনো ল'ৰা ছোৱালী স্পেচিয়েলি কমাৰ্চৰ শিক্ষাৰ পৰা বঞ্চিত নহয়, এই কাৰণে মই কৰি আছোঁ। তোমালোকে অলপ হেল্প কৰা এই মানুহবিলাকক, যোনে নিডি আছে, দৰকাৰ আছে। সিহঁতে পালেও ক'ব নাই ৰে, মোৰ বন্ধুটোৱে দিছিলে কাৰণে মোৰ এই ভাল হৈছে। ঠিক আছে, এই কথাখিনি মনত ৰাখিবা, লাভ হ'ব তোমালোকৰ। যেতিয়া ডাঙৰ হ'বা তেতিয়া বুজি পাবা মই কি কথা কৈ আছোঁ। নিজৰ স্বাৰ্থ কৰা, নিজৰ লাভ কৰা, বেলেগৰো লাভ হওক। নিজৰ লাভ হ'ব লাগে, বেলেগৰো লাভ হ'ব লাগে, এই চিন্তা লৈ চলা। ঠিক আছে, জীৱনত আগত যাব পাৰিবা। এই পজিটিভ কথাখিনি মই শিকাই থলোঁ। কোনোবা একো নক'ব, এইবিলাক কথাবিলাক বেয়া, মানে এইবিলাক শুনাততো বেয়াও লাগে। নিজৰ লাভ হ'ব, বেলেগৰো কিয় লাভ হ'ব, এই বুলি এক কথা কয় নেকি? নিজৰ লাভ হ'ব, বেলেগৰো লাভ হ'ব, খালি মোৰ লাভ হ'লে নহ'ব।
ঠিক আছে, ভগৱানে চব বিচাৰ কৰি একাৰ পাল্লা লৈ বহি আছে ভগৱান, চব চিন্তা কৰি আছে কাক কিমান দিব, কাক কিমান দিব। আৰু মনত ৰাখিবা, জ্ঞান যদি তুমি সকলোতকৈ দুনিয়াৰ ডাঙৰ বস্তু হ'ল জ্ঞানটো দিয়া মানুহক, জ্ঞানৰ আলো দেখুওৱা মানুহক, এইটো হ'ল। এনেতো নোৱাৰোঁ ভাই, অলপ শ্বেয়াৰ কৰি দিয়া, ছাবস্ক্ৰাইব কৰি দিয়া, লাইক এটা মাৰি দিয়া, এইবিলাকে হ'ল বহুত ডাঙৰ কাম। যোনে নাপায় শিক্ষাৰ আলো তাৰ ওচৰত পঠাই দিয়া, লাভ হ'ব তোমালোকৰ, ফিউচাৰত গৈ লাভ হ'ব। চাবা দেখিবা কোনো একো হেৰি নাই, এক্সপেক্টেশ্যন নাই, ঘপককৈ ভগৱানে দি দিছে তোমালোকক, পাই যাবা। মই জানো এইবিলাক, মোৰ হৈছে এনেকুৱা। ইউনিভাৰ্ছ বুলি এটা কথা আছে, ভগৱান নহয়, ভগৱানৰ আৰু ওপৰত ভগৱানে যোনে দুনিয়া সৃষ্টি কৰিছে, আমাৰ ইচ এণ্ড এভৰি একশ্যন আমাৰ গৈ আছে ইউনিভাৰ্ছত। আর আমি ভাল যদি কৰোঁ তেনেহ'লে ভালৰ 10 টাইমছ বেছিকৈ আহিব, মোৰ ইয়াত ঘূৰি আহিব। আৰু যদি বেয়া কৰোঁ তেনেহ'লে এই বেয়া বস্তুটোৰ 10 টাইমতকৈও বেছি বেয়া টাইম আমাৰ কাৰণে আহিবই। লেখি থোৱা এইটো লেখি থোৱা, ধৰ্মৰ গ্ৰন্থ পঢ়িলে গম পাই যাবা চব। ঠিক আছে, এতিয়া ময়ো ডাঙৰ হ'ম, মোৰ সকলো ডাঙৰ হ'ব লাগে, মোৰ লগৰ যিমান আছে চব ডাঙৰ হ'ব লাগে, এই কথাটো মনত ৰাখি চলিবা। মই ভাল হ'ম, মোৰ লগৰ চব ভাল হ'ব লাগে, মোৰ উন্নতি হ'ব, সকলোৰ উন্নতি হওক, এইখিনি মনত ৰাখি চলিবা, লাভ হ'ব জীৱনত। ঠিক আছে, থেংক ইউ ভেৰি মাছ।